Hey guys, welcome back to my YouTube channel Mr. Motovlog. আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যেটোত আপোনালোকে দেখা পাব মটোব্লগিংৰ কিছুমান টিপস আৰু প্ৰথমতে ভিডিওটো আৰম্ভ কৰাৰ আগতে যিসকল লোক মোৰ নতুনকৈ আহিছে মোৰ চেনেলটোলৈ সেই সকল লোকক অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশনৰ বেল আইকনটো দবাই দিব তো ভিডিওটো আজি আৰম্ভ কৰো প্ৰথমতে ফাৰ্ষ্ট টিপটো হৈছে আপোনাৰ প্ৰথমতে কি হয় মটোব্লগিংত কিছুমান কন্টেন্ট বিচাৰি পোৱা নহয় এতিয়া আপোনাৰ ধৰি লওক মোৰ প্ৰথম বিগিনাৰে হয় মানে মটোব্লগিং কৰোতে কিছুমান মানে কন্টেন্ট দিব লগা হয় কন্টেন্ট আপোনাৰ ধৰি লওক বাইকখনৰ কিছুমান বেয়া হৈছে বস্তু সেইটো বিষয়ৰ ওপৰত আপুনি বনাব পৰা পাৰে আৰু নেক্সট আপোনাৰ বাইকখনে মাইলেজ কিমান দিছে আৰু বাইকখনৰ যিকোনো কাম কৰিলত ধৰি লওক আপোনাৰ বাইকখনৰ নতুনকৈ আপুনি টায়াৰটো লগাইছে বা ধৰি লওক চেঞ্জ পকেট লগাইছে যিকোনো কাম সেইটোৰ ওপৰতো আপুনি মটোব্লগিং কৰিব পাৰে আৰু নতুন প্লেচ এডভেঞ্চাৰ কৰিব পাৰে আৰু নতুন মানে প্লেচৰ বিষয়ে আপুনি ক'ব পাৰে নম্বৰ টিপছটো হ'ল আপোনাৰ ধৰি লওক কিছুমান লং ড্ৰাইভো কৰিব পাৰে ধৰি লওক আপোনাৰ কিছুমান চাবলগীয়া জায়গা থাকে সেইবোৰ আপোনালোকে ঘূৰিব পাৰে আৰু গৈ থকা অৱস্থাত আপোনাৰ কিছুমান ৰিয়েকশ্যন ভিডিঅ'ও দিব পাৰে আৰু ধৰি লওক আপুনি কিছুমান দেখা নতুন বস্তু দেখা সেইটো বিষয়লৈ আপোনালোকে ক'ব পাৰে টিপছটো আপোনালোকে 3 নম্বৰ টিপছটো সদায় মটোব্লগিং কৰোঁতে যিসকল মানে মটোব্লগিং কৰিম বুলি ভাবি আছে বিগিনাৰসকলে মই যেনেকৈ ভাবি আছিলোঁ বহুত সময়ত তেনেকৈ পাৰ হৈ গ'ল কিছুমান মটোব্লগিং কৰিম বুলি কিছুমান বিগিনাৰ ভাবি আছে সেইসকলে ভাবি নাথাকিব মটোব্লগিংটো ষ্টাৰ্ট কৰক লাগিলে আপোনাৰ স্কুটি হওক বাইক হওক বা আপোনালোকৰ ওচৰত GoPro কেমেৰা হওক নহওক সেইটো হৈছে মতলব নাই মুঠতে আপোনালোকে ব্লগিংটো ষ্টাৰ্ট কৰক আৰু ষ্টাৰ্ট কৰিলেহে যিকোনো কাম আপোনালোকে কৰিলেহে আগবাঢ়িব পাৰিব গাইজ এতিয়া আপোনালোকে দেখা পাইছে খোভাং মন্দিৰ দেখা পাইছে সেয়াই হ'ল আমাৰ যোৰহাটৰ শান্তি আশ্ৰম তো আপোনালোকক অলপ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম টিপছৰ মাজতে আপোনালোকক কিছুমান ভিডিঅ' দেখুৱাই আছোঁ আৰু টিপছো কৈ আছোঁ যাতে আপোনালোকে চাই ভাল পাব আৰু এয়া চাওক আপোনাৰ শান্তি আশ্ৰমলৈ আহিছোঁ এইটো শান্তি আশ্ৰমৰ ছাইডৰ আৰু এইটো ছাইডতো চাওক আগতে ৰাস্তাটো খুৰি আগেদি যাব লগা হৈছিলে এতিয়া এই ৰাস্তাটো নতুনকৈ বনাইছে তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আপোনালোকে চাব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনৰ বেল আইকনটো দবাই দিব